যোৰহাটত 11,000 ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এজন যুৱকৰ মৃত্যু। এতিয়া প্ৰশ্ন হয়, এই ক্ষেত্ৰত বিদ্যুৎ বিভাগ বন বিভাগ দায়ী নেকি? উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী নিচেই তলত কিদৰে নিৰ্মাণ চৰকাৰী বিভাগৰ কাৰ্যালয়? কাৰ ভুলৰ বাবে প্ৰাণ হেৰুৱালে নৱজ্যোতিয়ে? মঙ্গলবাৰে যোৰহাট নিমাতীৰ বৰালি পুৰণি গোহাঁই গাঁৱত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। বন বিভাগৰ এটা কাৰ্যালয়ৰ ওপৰেদি যোৱা 10,000 ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় এজন যুৱকৰ। জানিব পৰা মতে বন বিভাগৰ কাৰ্যালয়টোত ৰাজমিস্ত্ৰী হিচাপে কৰ্মৰত বালিগাঁৱৰ এজন যুৱকৰ সেই বিদ্যুৎৰ তাঁৰত লাগি মৃত্যু হয়। এতিয়া বহুজনৰ মনত প্ৰশ্ন উত্থাপিত হৈছে, কাৰ ছত্ৰছায়াত উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ তলত বন বিভাগৰ কাৰ্যালয়টো নিৰ্মাণ কৰা হ'ল? কোনে অনুমতি প্ৰদান কৰিলে কাৰ্যালয়টো নিৰ্মাণ কৰিবলৈ? কাৰ গাফিলতিৰ বাবে কৰুণ মৃত্যুক আঁকোৱালি ল'লে বালিগাঁৱৰ নৱজ্যোতিয়ে? নৱজ্যোতিৰ মৃত্যুৰ উচিত তদন্তৰ লগতে ক্ষতিপূৰণৰ দাবী কৰিছে স্থানীয় লোকে। বিদ্যুৎ পৰিবাহী বিভাগৰ ভুলৰ বাবে আমাৰ এজন গাঁৱৰ যুৱক নৱজ্যোতি বৰা অকালতে মৃত্যু সাৱটি ল'বলগীয়া হ'ল। তেওঁলোকে এটা বিল্ডিঙৰ কাম কৰি আছিলে। বিল্ডিঙৰ কাম কৰি থাকোঁতে 11,000 ভল্টৰ কেবুলত ৰড লাগি পেলাই তেওঁ বিদ্যুৎ পৰিবাহী হৈ পেলাই তেওঁ মৃত্যুমুখত সাৱটিবলগীয়া হ'ল। আৰু এই ক্ষেত্ৰত আমি বিদ্যুৎ বিভাগ আৰু বিভাগীয় কৰ্তৃপক্ষক যিটো বিল্ডিঙৰ ঠিকাদাৰক বিশেষকৈ জগৰীয়া কৰিব খুজিছোঁ, কাৰণ তেওঁলোকে বিদ্যুৎ বিভাগৰ অনুমতি লৈছেনে নাই লোৱা সেই কথা নাজানো, কিন্তু তেওঁ 11,000 ভল্টৰ পৰিবাহী তাঁৰৰ তলত বিল্ডিং বনাবলৈ তেওঁলোকে অনুমতি ল'ব লাগিছিলে। যদি লৈছে, তেওঁ ঠিকাদাৰ আৰু বন বিভাগৰ জানিব পৰা মতে বন বিভাগৰ এটা বিল্ডিং তাত বনাইছিলে। সেই দুয়োটাৰ বিভাগৰ ভুলৰ বাবে আমাৰ এজন ভাতৃ অকালতে মৃত্যু সাৱটি ল'বলগীয়া হ'ল। ইয়াৰ বাবে আমি প্ৰশাসনকো জনাব বিচাৰিছোঁ, তেওঁলোকে ইয়াৰ উচিত তদন্ত কৰি বিচাৰ কৰিব বুলি আশা কৰিলোঁ। যোৰহাট জিলা বন প্ৰাধিকাৰীৰ অধীনত নিমাতীৰ ফাকুৱা দলৰ সমীপত নিৰ্মাণৰত অৱস্থাত থকা এটা কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্যত ৰাজমিস্ত্ৰী হিচাপে জড়িত যোৰহাট নগৰ উপকণ্ঠৰ নপুমুৱা গাঁৱৰ নৱজ্যোতি বৰা নামৰ এজন 32 বছৰীয়া যুৱকে যোৱাকালি দুৰ্ভাগ্যজনকভাৱে বিদ্যুৎ পৰিবাহী তাঁৰত লাগি তেখেতে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল। এইটো এটা নিশ্চিতভাৱে দুৰ্ভাগ্যজনক বিষয়। আমি সকলোৱে এই ক্ষেত্ৰত মৰ্মাহত হৈছোঁ। কিন্তু একে সময়তে কিছু প্ৰশ্ন উত্থাপন হৈছে যে যোৱাকালিৰ যিটো ঘটনা, এই ক্ষেত্ৰত বিদ্যুৎ বিভাগ বা বন বিভাগ সম্পূৰ্ণৰূপে জগৰীয়া হয় নেকি? কিয়নো বিদ্যুৎ পৰিবাহী তাঁৰ 11,000 ভল্টৰ এটা উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ নিচেই তলত এনেধৰণে চৰকাৰী এটা বিভাগৰ কাৰ্যালয় নিৰ্মাণ কৰাৰ পাৰ্মিশ্যন তেখেতসকলে কেনেদৰে পালে? এই ক্ষেত্ৰত নিশ্চিতভাৱে আমি ক'ব পাৰোঁ যে বন বিভাগ আৰু ঠিকাদাৰৰ গাফিলতি আছে। তেখেতসকলে সন্দেহ কৰাৰ মতে কোনো ধৰণৰ অনুমতি নোলোৱাকৈ নিৰ্মাণ কাৰ্য চলাই গৈছিল। কিন্তু এই পৰ্যন্ত এজন নিৰীহ যুৱকে প্ৰাণ বিসৰ্জন দিয়াৰ পাছতো কিন্তু বন বিভাগেই হওক ঠিকাদাৰেই হওক কোনো পক্ষই তেখেতসকলৰ পৰিয়ালবৰ্গৰ লগত সহযোগিতা আগবঢ়োৱা নাই বা যোগাযোগ কৰা পৰিলক্ষিত হোৱা নাই। এই ক্ষেত্ৰত আমি সহজতে অনুমান কৰিব পাৰোঁ যে এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ অবৈধ আছিল।
বন বিভাগে যদিও বা নিৰ্মাণ কাৰ্য চলাইছিল তাৰ কাৰণে যিখিনি নীতি নিয়মৰ প্ৰয়োজন হয় বিশেষভাৱে বিদ্যুৎ পৰিবাহী তাৰৰ তলত নিৰ্মাণ কাৰ্য কৰিবলৈ বিদ্যুৎ পৰিবহণৰ নিশ্চিতভাৱে এটা অনুমতিৰ প্ৰয়োজন হ'ব পাৰে আৰু যি স্থানত এই নিৰ্মাণ কাৰ্য চলাইছিল আমি জানিব পৰা মতে এই ভূমিখানিৰ গৰাকী ফিচাৰী ডিপাৰ্টমেণ্ট হয় তেখেতসকলৰ নিশ্চিতভাৱে অনুমতিৰ প্ৰয়োজন হ'ব কিন্তু আমি জানিব পাৰিছোঁ যে এই দুয়োটা বিভাগৰ কোনো ধৰণৰ অনুমতি নোলোৱাকৈ আজিৰ তাৰিখত বন বিভাগে নিৰ্মাণ কাৰ্য চলাইছিল গতিকে আজি এই যুৱকজনৰ মৃত্যুৰ কাৰণে সম্পূৰ্ণৰূপে বন বিভাগ আৰু ঠিকাদাৰজনক আমি জগৰীয়া কৰিব বিচাৰিছোঁ আৰু আমি যোৰহাট জিলা প্ৰশাসনক দাবী জনাইছোঁ যে এজন নিৰীহ যুৱকে যিসকলৰ দুখৰ কাৰণে যি মৃত্যুক আঁকোৱালি ল'ব হ'লে এই ঘটনাৰ এটা নিৰপেক্ষ তদন্ত হ'ব লাগিব আৰু এই ক্ষেত্ৰত দোষী যিসকল বিষয়া কৰ্মচাৰী বা ঠিকাদাৰ আছে তেখেতসকলৰ ওপৰত দৃষ্টান্তমূলক শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু পৰিয়ালটো যিটো পৰিয়ালে আজিৰ তাৰিখত এজন যুৱকক হেৰুৱাব লগা সেই পৰিয়ালে উপযুক্ত ক্ষতিপূৰণ পাব লাগিব তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি যোৰহাট জিলা প্ৰশাসনক দাবী জনাইছোঁ যোৰহাটৰ পৰা কৌশিক বৰাৰ ৰিপৰ্ট প্ৰাইম আছাম।